শুনকচোন এতিয়া আমাৰ এতিয়া কেইঘৰ মানুহ ইয়াত আছে এইডোখৰ 50 ঘৰ ওপৰত মানুহ আছে 50 ঘৰ ওপৰত মানুহ আছে আৰু মানুহ 200 ওচৰা-ওচৰি মানুহ আছে আমাৰ এই 70 ঘৰ মানুহ 170টা মানুহ কৈ দিম আজিৰ পৰা দিগদাৰ যাতে নকৰে ধুনীয়াকে কৈ দিম একদম আন্ধাৰ হৈ যায় ন কি কাম বুলি ক'ব আমাৰ এইডোখৰ মানুহখিনিয়ে পাৰিছো মই স্পীড কৈ দিছোঁ শুভ্ৰজ্যোতি ইয়াতে আজিৰ পৰা চিকিউৰিটি দিব আৰু যিকেইটা মই ডিজাষ্টাৰ মেনেজমেণ্টৰ দুটা লাইটৰ কথা কৈ দিওঁ হয় হেৰিয়াক লগাইছোঁ পাৰ্থ ন ৰূপম তুমি ইয়াৰ লোকেশ্যন মোলৈ পঠিয়াই দিয়া মই এছ পিলৈ পঠিয়াই দিম ইয়াৰ গুগল লোকেশ্যন ভালকে কাম কৰিছোঁ চবে যাতে পইচা ভালে আছেনে ৰূপম চোৱা এই আমাৰ বাৰী চুক যে তুমি ইয়াত আছা নেকি চোৱাচোন বাৰী চুক আমাৰ য'ত হেৰি হৈছে তাৰ পিছফালৰ জেগাটো মানুহ আহিবলৈ দিয়া নাই য'ত সেই তাত মানে 3টামান হেৰি লাইট লাগিছিল চাৰ্জ লাইট মানে ৰাতি কাৰেণ্টটো যে নাই এতিয়া কাটি থৈ দিছে যে ঘটনা ঘটে বুলি 3টামান চাৰ্জ লাইট লাগিছিল মানুহবিলাক আন্ধাৰত থাকে হা DDPক দিয়াই দিয়া না মই নাম্বাৰ এতিয়াই দি দিছোঁ তোমাক হা 3টা চাৰ্জ লাইট দি দিবা দেই 3টা চাৰ্জ লাইট দি দিবা গাঁৱৰ মানুহখিনি যাতে টেনশ্যনত নাথাকিব নালাগে হা কি বুলি কয় সোলাৰটো বুলি কৈছে যে সোলাৰ তুমি কি মই পঠিয়াই দিছোঁ তোমাৰ লগত কথা পাতি ল'ব তুমি ফোন নাম্বাৰটো মই দি দিছোঁ তোমালৈ মানে মই নাম্বাৰটো দি দিছোঁ এই ৰূপমলৈ হেৰি কৰি দিছোঁ ৰূপম আৰু এছ পিলে লোকেশ্যন কোৱা ৰূপমলৈ লোকেশ্যন কোৱা ফোন নাম্বাৰটো পঠিয়াই দিম মানে আমি কেইবাজনো মানুহ এদিন আহিছিলোঁ ইয়ালৈ MDক লগ কৰিবলৈ তেওঁলোকে আমাক লগ নকৰিলে মানে মই আপোনালোকক জানিব বিচাৰিছোঁ কি আপুনি এতিয়াতো লগ কৰি আহিছে ন মানে আমি কেনেকুৱা এটা চিটুৱেশ্যনত আছে কি হ'ব অকণমান তেওঁলোকে আমাক একো গাইডেঞ্চ দিয়া নাই মানে বস্তুটো লৈ আজি মানে মই গোটেই হেড টেকনিকেল মানুহখিনিৰ লগত কথা পাতিলোঁ শ্ৰীৰাম বুলি তেওঁলোকৰ যিজন মেইন টেকনিকেল মানুহ কালি তেওঁলোকে আচলতে হেৰি লগাইছিলে মাদৰ হেৰি এটা লগাইছিলে কিন্তু ফেইল হৈ গ'ল কৈছে যে এইটো এটা আটাইতকৈ ডাঙৰ কথা মানে ইয়াত ইমান গেছ ওলাইছে যে এইটো কৈছে জিঅ'লজিকেল ৱণ্ডাৰ এইটো মানে অসমৰ কাৰণে খুব গেছ পাই এনেকুৱা গেছ অসমত কুকুৰে ওলোৱা কিন্তু আকস্মিকভাৱে ইমান গেছ ওলাই যোৱাৰ কাৰণে এইটো হৈছে কৈছে কাইলৈ গধূলিৰ ভিতৰত তেওঁলোকে গম পাব যে কেইদিনৰ ভিতৰত তেওঁলোকে কণ্ট্ৰল কৰিব কমেও 3 দিন লাগিবই এনেকৈ মানে আৰু 3 দিন কৈছে ন ছাৰ আৰু 3 দিন লাগিবই কাইলৈ গধূলিকে তেওঁলোকে কনভাৰ্ট কৰিব পাৰিব এই যে হাল্লা হৈ আছে হেৰিটোত বাৰী চুক য'ত মানে হেৰিটো এই ঘটনাটো ঘটিছে তাৰ শুনকচোন আপুনি ONGCৰ লগত কথা পাতি লওক একেবাৰে লগত লাগি থকা যিটো বাৰী চুক লগত লাগি থকা বাৰী চুকটোত মোক এটা সৰু কেম্প এটা হ'লেও দি দিব লাগে
মই এতিয়া এটা ফোন নাম্বাৰ আৰু হেৰি গুগল লোকেশ্যনটো দি দিম আপোনাক দেই। মোৰ ফোনৰ পৰা নহ'লে অনলাইনৰ ফোনৰ পৰা দি আছো। এটা সৰু হেল্থ কেম্প কাইলৈ ভিতৰত কৰি দিব লাগে দেই। আপুনি ONGCৰ লগতো পাতি লওক। মই ONGCকো কৈ থৈ আহিছো। হ'ব কৈ দিয়ক। মই SP-কো কৈ দিলোঁ। লাইট হ'ব, হেৰি হ'ব, পুলিচ হ'ব। তাৰপিছত SP-ক ক'লোঁ, তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টত ক'লোঁ হেৰিকেইটা দি দিব, আপোনালোকৰ ফ্লাছ লাইটখিনি দি দিব, আৰু হেল্থ কেম্পটো কৈ দিলোঁ। আৰু মোৰ পিনৰ পৰা মই প্ৰত্যেক যিটো গণ্ডগোল হৈ আছে তাৰ পিছফালে যিটো বাৰীচুক বুলি কয়, বাৰীচুক একদম মথাউৰিৰ লগত লাগি আছে। মই যিটো নতুন মথাউৰি যে বনাইছিলোঁ, সেই মথাউৰিটোৰ লগত লাগি থকা বাৰীচুকটো ৰাতি তাৰমানে কাৰেণ্টটো কাটি দিয়াম। কাকো কাৰেণ্ট ৰ'বা কাটি দিছে দে। সেইকাৰণে তাৰমানে মানুহবিলাকে খুব চিকিউৰিটিৰ কাৰণে প্ৰব্লেমত আছে হা, যে ৰাতি কিবা ঘটনা চটনা হয় নেকি বুলি কৈছিলে। যে পুলিচ কেইজনমান যদি ৰাতি দি থলেহেঁতেন গাঁওখনত। বাৰীচুক এৰিয়া, বাৰীচুকত তুমি কৰি দিবা দেই এবাৰ। আৰু এই হেৰি পুলিচে এইটো কৰি দিব পাৰে নি, দুটা চাৰ্জাৰ লাইট যদি সেইডোখৰতে ৰাখি দিব পাৰে তাতে। মই ডিজাষ্টাৰ মেনেজমেণ্টক কৈ দিওঁ ন। হ'ব, মই সিহঁতক কৈ দিছোঁ। মই বোলো তোমালোকৰ VDP CDP আছে নেকি? এতিয়া বাৰীচুক দে, তুমি পাহৰি নাযাবা আকৌ। মই এটা ফোন নাম্বাৰ তোমালৈ পঠিয়াই দিম নেকি নহ'লে? হ'ব।